26 পূৰ্বে ভয়াবহ সংকটৰ সন্মুখীন হ'ব ৰাজ্যিক বিজেপি 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি দলৰ বেছিভাগ নিষ্ঠাবান কৰ্মী সৎ কৰ্মী আৰু ৰাইজৰ কাৰণে দেশৰ কাৰণে যিবিলাকে বিজেপি দলত যোগদান কৰিছিলে তেখেতসকলে বেছিভাগে দল এৰি অন্য দলত অথবা দল এৰি অন্য দললৈ যদি নাযায়ও বিজেপি দল ত্যাগ কৰি বহি থাকিব বিজেপিৰ সাংগঠনিক শক্তিত হাত দিলে অখিল গগৈয়ে আমাৰ ডক্টৰ মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া গোপাল কাকতি ডাঙৰীয়া তেখেতসকলে মাত্ৰ ফিটাটোহে কাটি দিছে তিনি জ্যেষ্ঠ বিজেপি নেতাই ৰাইজৰ দলত যোগদান কৰিয়েই দিলে স্পষ্ট বাৰ্তা দল এৰিব লাখ লাখ বিজেপি নেতা কৰ্মীয়ে কম সময়ৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ লাখে লাখে সদস্যই পদত্যাগ কৰি এই ৰাইজৰ দলত যোগদান কৰিব বিজেপিৰ বিৰুদ্ধে ৰণসংকাৰ দিলে দলত্যাগী বিজেপি নেতাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক নতুন ভূমিকম্প আৰম্ভ গৃহকন্দলত জৰ্জৰিত বিজেপিৰ সাংগঠনিক শক্তিত হাত দিলে অখিল গগৈয়ে দল আৰু চৰকাৰৰ কাম কাজত অসন্তুষ্ট বিজেপি নেতাৰ বাবে বিৰোধী শিবিৰলৈ দুৱাৰ খুলি দিলে অখিল গগৈৰ ৰাইজৰ দলে তিনি জ্যেষ্ঠ বিজেপি নেতাক নিজৰ দললৈ আদৰণি জনাই অখিল গগৈয়ে ক'লে এয়া আৰম্ভণিহে দলত্যাগী প্ৰাক্তন বিজেপি নেতাৰো দাবী দল এৰিব লাখ লাখ বিজেপি কৰ্মীয়ে আজি সেইবাবে এই দলটোত আমি থাকিব পৰা নাই আমি থাকিব নোৱাৰিলোঁ আমাৰ দৰে নিষ্ঠাবান লাখ লাখ কৰ্মীয়ে এই বিভিন্ন ৰাজনৈতিক দললৈ যোগদান কৰিবৰ কাৰণে আৰম্ভ হ'ব শুভাৰম্ভ কৰিব শুকুৰবাৰে ৰাইজৰ দলত যোগদান কৰে বিজেপি কংগ্ৰেছকে আদি কৰি ভিন্ন দলৰ শতাধিক নেতা কৰ্মীয়ে দলটোত যোগদান কৰা সকলৰ তালিকাৰ শীৰ্ষত আছে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ডক্টৰ ভৱেন্দ্ৰনাথ মোহন শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰদীপ বুঢ়াগোহাঁই আৰু প্ৰবীণ খেলুৱৈ মাধৱজ্যোতি দেউৰী ৰাইজৰ দলত যোগদান কৰিয়ে প্ৰাক্তন বিজেপি নেতা ভৱেন্দ্ৰনাথ মোহনে ক'লে 2-3 বছৰতে সলনি হৈ গ'ল বিজেপি দল ভাৰতীয় জনতা পাৰ্টি নেতৃবৃন্দই কয় দল ব্যক্তিতকৈ উদ্ধ সেইবাবে ব্যক্তিৰ কথা ভাবিব নালাগে বৰ্তমান যিসকল নেতা অসমৰ ভাৰতীয় জনতা পাৰ্টি যিসকল নেতা সেইসকলে কয় যে দল ব্যক্তিতকৈ উদ্ধ ব্যক্তিৰ কথা কেতিয়াও ভাবিব নালাগে দলৰ কথা ভাবিব লাগে চৰকাৰৰ কথা ভাবিব লাগে বিজেপিৰ নীতি আছিলে ব্যক্তি নিৰ্মাণে দেশ নিৰ্মাণ জাতি নিৰ্মাণ সংস্কৃতি সংৰক্ষণ মাটি সুৰক্ষা ভেটি সুৰক্ষা ব্যক্তি নিৰ্মাণৰ দ্বাৰা আজি এই নীতি বৰ্তমান অসমৰ ভাৰতীয় জনতা পাৰ্টি এই দলত নাই আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নিষ্ঠাবান কাৰ্যকৰ্তাই মৰ্মে মৰ্মে উপলব্ধি কৰে যে কি হৈ গ'ল 1-1.5 বছৰৰ ভিতৰত এই দলটো কিয় উলটা হৈ গ'ল ইয়াৰ কিন্তু কোনো উত্তৰ নাই দ্বিতীয় কথা ইমান এটা সুন্দৰ অভিব্যক্তি আছিলে কি আছিলে ভাৰতীয় জনতা পাৰ্টিত যে একেবাৰে সমাজখনৰ শেষত থকা উপান্ত ব্যক্তিজনক এই ভাৰতীয় জনতা পাৰ্টিয়ে উদ্ধাৰ কৰি আনি সমাজত মৰ্যাদা সহকাৰে স্থাপন কৰা এইটোকে কয় অন্ত্যোদয় এই যে অন্ত্যোদয়ৰ যিটো আঁচনি বা যিটো ধাৰণা যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো দৰ্শন সেই দৰ্শন আজি নাই আজি কেৱল কেইজনমান ব্যক্তি কেৱল ধন সম্পদ ক্ষমতা কেনেকৈ তেওঁলোকৰ নিজৰ হাতত থাকে এই কথাতে কেৱল চিন্তা নিবিষ্ট কৰি ৰাখিছে আৰু সেইবাবে আজি মোৰ দৰে যুধিষ্ঠিৰ গগৈৰ দৰে গোপাল কলিতাৰ দৰে এইসকল নিষ্ঠাবান ভাৰতীয় জনতা পাৰ্টি কৰ্মী এই দলটোৰ ভিতৰত কেতিয়াও থাকিব নোৱাৰে আনফালে ৰাইজৰ দলত যোগদান কৰি শদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্ঠিৰ গগৈয়ে দিলে একেই বাৰ্তা 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ হুংকাৰ দিলে জ্যেষ্ঠ প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে অসম এছামে বিক্ৰী কৰি দিয়াৰ পণ লৈছে আৰু আপুনি মই সমবেত হৈছোঁ অসমক নৰ ৰূপত গঢ়ি তুলিবৰ কাৰণে
সুন্দৰ পথৰ হে সুন্দৰ সেনানীসকল, হে শক্তিশালী সিদ্ধান্ত ল'ব পৰা মোৰ সকলো জাগ্ৰত প্ৰহৰী, মোৰ প্ৰিয় জনগণ, মই আপোনালোকৰ এই যোগদান কাৰ্যসূচীত আৰু এই যোগদান কাৰ্যসূচীৰ তৰফৰ পৰাই অসমৰ চুকে কোণে এনে এক বাতাবৰণ সৃষ্টি হওক, যাৰ যোগেদি ৰৈ থকা ব্যক্তিসকলে এই যাত্ৰাত সহযাত্ৰী হৈ অসমক বিশ্বৰ দৰবাৰত জিলিকাই তোলক। ৰাইজৰ দল, ৰাইজৰ দল। আৰু অলপ আমি টানকৈ ক'ব লাগিব, বেলতলাত বশিষ্ঠ চাৰিআলিত শুনা পাব লাগিব, লাগিবনে নাই? দিছপুৰে গম পাব লাগিব আজি এই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক নতুন ভূমিকম্প আৰম্ভ হৈছে। সিফালে এদিন পূৰ্বে দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিলে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতিয়ে। ৰাষ্ট্ৰীয় দল এৰি আঞ্চলিক দলত যোগদানৰো যুক্তি দিলে বিজেপিৰ অসন্তুষ্ট প্ৰাক্তন নেতাগৰাকীয়ে। কালি মই 5:30 মই পদত্যাগ পত্ৰ দিছোঁ। তাত মই একান্ত ব্যক্তিগত কাৰণতে পদত্যাগ কৰা বুলি লিখিছোঁ। আৰু মই দেখিছোঁ যে আগন্তুক সময়ত অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পৰা সুযোগ্য, বিশ্বাসযোগ্য আৰু সৎ নেতা অখিল গগৈ ডাঙৰীয়া আছে। আমি তেখেতৰ দল, ৰাইজৰ দলৰ হাত শক্তিশালী কৰিব বিচাৰিছোঁ, যাতে আমি এখন সুৰক্ষিত দেশ, এটা সুৰক্ষিত জাতি গঢ়ি ৰাখিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ। তাত বাদে মোৰ কোনো অন্য লক্ষ্য আৰু উদ্দেশ্য নাই। উল্লেখ্য যে শেহতীয়াকৈ বিজেপিৰ অভ্যন্তৰত ব্যাপক কণ্ডলেকা কৰি উঠিছে। বহু জ্যেষ্ঠ বিজেপি নেতাই দল আৰু ৰাজ্য চৰকাৰৰ মাজতে মুকলি বিক্ষোভকাৰ প্ৰকাশ কৰিছে। তেনে বিজেপি নেতা কৰ্মী বিৰোধী শিবিৰলৈ আহিব নেকি বুলি চৰ্চা অব্যাহত থকাৰ মাজতে 3জনকৈ জ্যেষ্ঠ বিজেপি নেতাৰ নেতৃত্বত শতাধিক লোকে ৰাইজৰ দলত যোগদানৰ ঘটনা উল্লেখযোগ্য ৰাজনৈতিক ঘটনাত পৰিণত হৈছে। সেই সন্দৰ্ভতে অখিল গগৈৰ দাবী, 26ৰ নিৰ্বাচনৰ পূৰ্বে 90% নিষ্ঠাবান পুৰণি বিজেপি নেতা কৰ্মীয়ে ত্যাগ কৰিব বিজেপি দল। আমাৰ ডক্টৰ মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, গোপাল কাকতি ডাঙৰীয়া, তেখেতসকলে মাত্ৰ ফিতাটোহে কাটি দিছে। তেখেতসকলে উদ্বোধনী অনুষ্ঠানটোহে আৰম্ভ কৰি দিছে। তেখেতসকলে এটা নতুন পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই লৈ আহিছে যে অসমত এক সাম্প্ৰদায়িক, এক অগণতান্ত্ৰিক, এক স্বৈৰাচাৰী, এক ফেচিষ্ট যি শাসন ব্যৱস্থা গঢ়ি তুলিব খোজা হৈছে, যি শাসন ব্যৱস্থাই কেন্দ্ৰৰ ওচৰত ফেডাৰেল ব্যৱস্থাৰ কথা নকয়, কেন্দ্ৰৰ ওচৰত বেছি অতিকেন্দ্ৰিক হ'বলৈ গৈ তেওঁলোকে চাৰেণ্ডাৰ কৰি দিয়ে, সেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি উৰাষাৰ আৰম্ভণি কৰি দিছে আজি ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি। তেখেতসকলে কেৱল ফিতাডাল কাটিহে দিছে, উদ্বোধনী কৰি দিছে। আপোনালোকে দেখিবলৈ পাব যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি দলৰ বেছিভাগ নিষ্ঠাবান কৰ্মী, সৎ কৰ্মী আৰু ৰাইজৰ কাৰণে, দেশৰ কাৰণে যিবিলাকে বিজেপি দলত যোগদান কৰিছিলে, তেখেতসকলে বেছিভাগেই দল এৰি অন্য দলত, অথবা দল এৰি অন্য দললৈ যদি নাযায়ো বিজেপি দল ত্যাগ কৰি বহি থাকিব। মোক বিজেপি দলৰ বহুত নেতাই কৈছে যে আমি দৰকাৰ হ'লে অহা 10 বছৰ আমি অপেক্ষা কৰিম। 10 বছৰ, এই 10 বছৰত আমি বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাই যে এনেকৈ হাইজেক কৰি আমাৰ দলটোক লৈ গ'ল, এই চৰকাৰখনৰ পতনৰ কাৰণে কাম কৰিম। বিজেপি দলত যদি ত্যাগো নকৰোঁ, বিজেপি দলত থাকি আমি বিজেপি দলৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ আৰু বিজেপি দলৰ MLA বিলাকক হৰুৱাবৰ কাৰণে অহা 10 বছৰ আমি কাম কৰিম। বহুত নেতাই মোক তেনেকৈ কৈ আছে যে আমি কোনো পৰ্যায়ৰ বিজেপি দলত নাই, কাৰণ যিবিলাক কামৰ কাৰণে আমি বিজেপি দলত যোগদান কৰিছোঁ, আমি দেশপ্ৰেমৰ কাৰণে। মইতো ভাবোঁ যে আজিলৈকে মইতো ভৱেন মোহন ডাঙৰীয়াক এটা শব্দ ক'তো সাম্প্ৰদায়িক বাক্য কোৱা ক'তো শুনা নাই।